Good morning. পোৱালিও গুড মৰ্ণিং দিছে। এতিয়া ৰাতিপুৱা 7টা বাজিছে। পোৱালি আমি দেহা মানুহ মই মা আমি থেৰাপি ল'বলৈ চিলাপথাৰ গৈ আছোঁ। এতিয়া বাছৰ কাৰণে ৰখি আছোঁ। এতিয়া অলপ পিছত বাছ আহিব। আমি এতিয়া বাছত উঠি চিলাপথাৰ যাম। কৈ দিয়া আমি চিলাপথাৰ যাম। বাছত উঠি ক'ত যাম? চিলাপথাৰ যাম ন। আমি এতিয়া ফুফু যাম। আমি বাছৰ কাৰণে ৰখি আছোঁ। এতিয়া আপোনালোকক আমি দেখাই আছোঁ আমি থেৰাপিত গৈ কিনে কি লওঁ। গাৰ বিষ, কঁকাল বিষ, যিকোনো বেমাৰৰ ইয়াত ফ্ৰীকৈ থেৰাপি দিয়া হয়। আপোনালোকক সকলো দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ন। এইখন বাছ আহিছে। এইখনতে আমি উঠি যাম। এতিয়া বাছ আহি পালেহি। এতিয়া আমি ক'ত গৈ আছোঁ দেহা মানে কৈ দিয়া। আমি বাছত গৈ আছোঁ বুলি কৈ দিয়া দেহা। আমি এতিয়া বাছত গৈ আছোঁ। আমি এতিয়া ভিগেন পালোহি। মানুহবোৰ দেখিছেনে কেনেকৈ ৰখি আছে। শাৰীকৈ প্ৰতিজনকে লাইন পাতিব দিয়া হৈছে। প্ৰতিজনৰ নাম মতা হয়। হাতখন লগতে চেনিটাইজ কৰি লয় আৰু নাম মতাৰ লগে লগে নমস্কাৰ দিয়ে প্ৰতিজনকে আৰু ভিতৰত সোমাবলৈ দিয়ে। তেওঁলোকৰ ব্যৱহাৰ পাতি খুবেই ভাল। গৈ বিৰাটেই ভাল লাগে। এই বিচনাকেইখনতে থেৰাপিটো দিয়া হয়। যাৰ যাৰ যি প্ৰব্লেম সেই হিচাপত থেৰাপিটো দিয়ে। খোৱা কৰি আহিছে ন? ঠিকে আছে। যোৱা দুদিন আমাৰ চেণ্টাৰ বন্ধ আছিলে, হয় নহয় বাৰু? 17 আৰু লগতে 18, আজি 19 তাৰিখ হৈ গ'ল। দিনবিলাক ভালকে গৈছে নে? চব ঠিকে আছে নে? নাই? গা চা বিষাইছে? ভালকে নাই যোৱা? ভাল নাই? ভাল নাই? আপোনাৰ ভাল নাই? তিনিজনৰ ভাল নাই? আমাৰ দুৰ্গেশ্বৰ বৰ্তা আপোনাৰো ভাল নাই? দুই বন্ধ থকাৰ কাৰণে গাটো বেয়া লাগিছে বুলি কৈছে। মানে ভিগেন বন্ধ থাকিলে গা বেয়া লাগে, নহয় জানো? তেনেকুৱা কথা হৈছে। ভিগেনত থেৰাপি লৈ থাকিব লাগিব আৰু ল'লে গাবিলাক ভাল লাগি থাকে, ভাল হৈ থাকে। এইটো সঁচা কথা। আপোনালোকে যিহেতু এতিয়া থেৰাপি আৰম্ভ কৰিছে, লৈ আছে, আপোনালোকৰ সমস্যাবিলাক ভাল হ'বলৈ আৰু মাজত বাকী আছে। তো সেইকাৰণে আচলতে আপোনালোকৰ অসুবিধাবিলাক মাজে মাজে পুনৰ হৈছে। আপোনালোকৰ সমস্যাবিলাক যেতিয়া কমপ্লিট ভাল হৈ যাব তেতিয়া পুনৰাই আকৌ নহয়। তাৰ কাৰণে কিন্তু আপোনালোকে ৰেগুলাৰ থেৰাপি কৰিব লাগিব, সময় দিব লাগিব, ধৈৰ্য ৰাখিব লাগিব আৰু এটা থাকিব বিশ্বাস কৰিব লাগিব, হয়নে বাৰু? বাৰু ঠিক আছে। আজি দিনটো আপোনালোকৰ সকলোৰে শুভ আৰু মংগলময় হওক তাকে আশা কৰিছোঁ। এবাৰ নিজৰ কাৰণে ডাঙৰকৈ হাত চাপ কৰিব। কৰিব দেখাইছে মানে দেখিছে। এক্সাৰচাইজ কৰিব ন। ষ্টাৰ্টিঙতে চবে এনেকৈ এক্সাৰচাইজ কৰি লয়, তাৰপিছত থেৰাপিটো দিয়ে। ইয়াত বেছিকৈ বয়সস্থ লোকসকল আহে। প্ৰথমতে এক্সাৰচাইজ কৰি গাটো গৰম কৰি লয়। গৰম কৰাৰ পিছত তেওঁলোকক এই বিচনাকেইখনত থেৰাপিটো দিয়া হয়। যাৰ যাৰ যি প্ৰব্লেম সেইটো হিচাপত তেওঁলোকৰ থেৰাপিটো দিয়ে।
আমি কৰোঁ ন কৰা আমি কৰোঁ চবেই জুকিয়াইছে দেখিছা কেনেকৈ দেখিছা না দৌদৌতে কেনেকৈ কৰিছে এনাইহঁতে কেনেকৈ কৰিছে দেখিছা না আইতা এনাইহঁতে দেখিছা চাই থাকা সেয়া আপোনালোক সকলোৱে তেনেকৈ ইয়াত যি ধৰণে দেখুৱাইছে সেই ধৰণে এক্সাৰচাইজবিলাক কৰিব আপোনালোকৰ শৰীৰৰ জইণ্টবিলাক বিশেষভাৱে আপোনালোক ফ্লেক্সিবল হৈ থাকিব যেনেকৈ আঁঠু কঁকালৰ বাহুৰ আমাৰ এলবো এই লগতে ৰিষ্টৰ জইণ্ট এই গোটেই জইণ্টবিলাক আমাৰ ফ্লেক্সিবল হৈ থাকিব মানে সুকোমল হৈ থাকিব আৰু এই সুকোমলতাটো আমি বজাই ৰাখিবলৈ হ'লে এদিন নহয় দুদিন নহয় সদায় এনেকৈ এক্সাৰচাইজ কৰিব লাগিব আৰু সেইকাৰণে ৰাতিপুৱা আৰম্ভণিটোত আমি এক্সাৰচাইজ কৰিবৰ কাৰণে এটা যিটো পৰ্ব সেই পৰ্বটো আৰম্ভ কৰিছোঁ সকলোৱে তেনেকৈ কৰিব যি কি নহওক আপোনালোকে সকলোৱে পানী খাই লওক থেৰাপি লোৱাৰ আগত পানী খোৱাটো খুব দৰকাৰী হয় আৰু এক্সাৰচাইজ কৰাৰ পাছত আমি পানী খাবই লাগে সকলোৱে পানী খাওক পানী প্ৰত্যেকে লগত লৈ আনিছেনে বাৰু যদি আনিছে আপোনালোকে সকলোৱে পানী খাই ল'ব দেৰি নকৰিব পানী খোৱাৰ পাছতে মই শ্লোগান দিম শ্লোগান দিলে আপোনালোকক ভিতৰলৈ যাব পাৰিব এয়া দেখিছেনে চবে শুই আছে যেতিয়া থেৰাপিটো লোৱা হয় তলত এখন বগা কাপোৰ আৰু গাৰ ওপৰত এখন বগা কাপোৰ ঢাকি দিয়া হয় ময়ো লৈ আছোঁ থেৰাপি মোৰ কঁকাল বিষৰ বাবে কাৰোবাৰ যদি ভৰি প্ৰব্লেম হৈছে ভৰিত দিয়ে কাৰোবাৰ যদি মূৰৰ বিষ হৈছে লেজাৰ দিয়ে নাকৰ দি দিয়ে লেজাৰ আৰু ভৰি যদি বিষ হয় এই ককাজনে ভৰিত বিষ হৈছে কাৰণে ভৰিত বেলডাল মাৰি লৈছে তেনেকৈ আৰাম পোৱা যায় যাৰ যাৰ যি প্ৰব্লেম সেইটো হিচাপে তেওঁলোকে থেৰাপিটো দিয়ে আমাৰ থেৰাপি লৈ হৈ গৈছে ন দেখা এতিয়া আমি এতিয়া গৈ আছোঁ ষ্টেচনলৈ টমটমতে যাম এতিয়া দেৰি হৈ গৈছে নহ'লে এতিয়া 12টা বজাত ট্ৰেইন আহিব এতিয়া আমি যদি খোজকাঢ়ি যাওঁ দূৰ হৈ যায় সেইকাৰণে আমি এতিয়া টমটম এখন বিচাৰিছোঁ টমটম এখনত উঠি কিনে আমি এতিয়া ষ্টেচন যাম এতিয়া নহয় দেখা মানে আমি ষ্টেচন গৈ আছোঁ আজি দেখাই প্ৰথম টমটমত উঠিব ন বোলে 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 আমি টমটমত উঠোঁগৈ বোলে 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 আমি টমটমত উঠোঁগৈ উঠিবানে টমটমত টমটমত আহিলে উঠি যাম ন আমাৰ দেহা মানে এতিয়া টমটমত উঠিছে এবাৰ উঠিছে মই উঠিছোঁ মা উঠিছে এইফালে উঠিছে মিঠাটো আৰু মা এইফালে উঠিছোঁ এবাৰ আৰু মই আৰু আমাৰ এইটো আজি প্ৰথম টমত উঠিছে ন টমটমত টমটমত উঠিছে কেনেকুৱা লাগিছে তোমাৰ টমটমতে জোকাইছে যে মজা লাগিছে গৰু গাড়ীত উঠাগতে লাগিছে নে টমটমত উঠাগতে লাগিছে পাই গ'লো ন ষ্টেচন পাই গ'লো ন দেহা মানুহ এইটো ষ্টেচন পাই গ'লো আমি এতিয়া এইফালে গৈ যাম ন কোনফালে যাবা চিৰিদি যাবা নে এইফালে যাবা এইফালেদি যাম ব'লা এইফালেদি দূৰ হ'লেও কষ্টটো কম আছে এইফালেদি চিৰিদি নাযাওঁ ব'লে 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 আমি ষ্টেচন পাই গ'লোঁ এতিয়া অলপ পিছত ট্ৰেইন আহিব পেপেট জুক জুক পেপেট জুক জুক পেপেট জুক জুক ট্ৰেইনত গৈ থাকিম ন আমি কেইটা ট্ৰেইনত গৈ থাকিম ট্ৰেইন আহি পালে এতিয়া আমি ট্ৰেইনত গৈ আছোঁ ঐ টিকলু মাইনা কি খাইছা কি খাইছা কি খাইছা বাদাম খাইছা
মই ৰ'দ হৈছে দেই। আমি গৈ ছাতি নানিলে যে ছাতি ননাৰ কাৰণে এতিয়া টমটমতে যাওঁগৈ আৰু পালোহি দেই এতিয়া টমটমত গৈ আছোঁ।